Hello students, hope all of you are doing good. Today in this video, I am going to discuss about the accounting entries in the books of transferee company under pooling of interest method. In my previous video, I have discussed accounting entries in the books of transferee company under purchase method. And as I have said, we adopt pooling of interest method when amalgamation is in the nature of merger, and we adopt purchase method when amalgamation is in the nature of purchase. And how would you know whether amalgamation is in the nature of merger or purchase? If it is not given in a question directly, you go to the previous video that I have uploaded. I have explained the 5 conditions which needs to be satisfied for amalgamation to be in the nature of merger. And once you are confirmed that it is in the nature of merger, you will be applying pooling method. You will be recording transaction under pooling of interest method. So now let us have a look at the first entry that is being given here. The first entry is on taking over asset and liability of the transferor company. The transferee company will be taking over the asset and liability of the transferor company. As per the first condition, all assets and liabilities are taken at book value. কোনে ল'ব asset and liability? ট্ৰান্সফাৰী কোম্পানীয়ে ট্ৰান্সফাৰাৰ কোম্পানীৰ এছেট এণ্ড লাইবিলিটিবিলাক সকলো এছেট এণ্ড লাইবিলিটিবিলাক বুক ভেলুত লৈ ল'ব। চ' যিহেতু আমি কাৰ বুকছত কৰি আছোঁ, আমিতো ট্ৰান্সফাৰী কোম্পানীৰ বুকত কৰি আছোঁ, আৰু ট্ৰান্সফাৰী কোম্পানী যিহেতু এছেট লৈছে, গতিকে যি এছেট ল'ব বেলেঞ্চ শ্বীটত যি এছেট দিয়া থাকিব, গোটেইবিলাক এছেট ইণ্ডিভিজুৱেল এছেট তোমালোকে এটা এটাকৈ ডেবিট কৰিব লাগিব। এটা কোনটো ভেলুত? বুক ভেলু, তাৰমানে বেলেঞ্চ শ্বীট ভেলুত ডেবিট কৰিব লাগিব। তাৰপিছত যি লাইবিলিটিজ আছে, সকলো লাইবিলিটি তোমালোকে ক্ৰেডিট কৰিব লাগিব। কি ভেলুত ক্ৰেডিট কৰিব লাগিব? বুক ভেলুত। চোৱা, চাণ্ড্ৰি এছেট একাউণ্ট ডেবিট টু চাণ্ড্ৰি লাইবিলিটি একাউণ্ট। আৰু লগতে যদি কিবা প্ৰভিজন ফৰ ডাউটফুল ডেপ্টো আছে, তেতিয়াহ'লে তোমালোকে টু প্ৰভিজন ফৰ ডাউটফুল ডেপ্ট একাউণ্ট ক্ৰেডিট কৰিব লাগিব। আৰু যদি কিবা আদাৰ প্ৰভিজনছো আছে, তেতিয়াহ'লে তোমালোকে টু আদাৰ প্ৰভিজন একাউণ্ট ইফ এনি ইউ শ্বুড ক্ৰেডিট ডেট অলছ'। তাৰে উপৰিও যি ৰিজাৰ্ভবিলাক আছে, সকলো ৰিজাৰ্ভ তোমালোকে ইয়াতে ক্ৰেডিট কৰিব লাগিব। তাৰমানে ট্ৰান্সফাৰী কোম্পানীয়ে ৰিজাৰ্ভো ইয়াতে লৈ ল'ব, আৰু ইয়াতে ৰিজাৰ্ভো সিহঁতে সেইকাৰণে ক্ৰেডিট কৰিছে। পাৰ্চেজ মেথডত কিন্তু এইটো এণ্ট্ৰিটো নাছিলে। মাৰ্জাৰ মেথডত ৰিজাৰ্ভৰ এণ্ট্ৰি আমি একেলগে দিম ফাৰ্ষ্ট এণ্ট্ৰিতে। যিহেতু মানে টেক অভাৰ যিহেতু মাৰ্জাৰ হৈ আছে, গতিকে গোটেই ৰিজাৰ্ভো সিহঁতসকলে লৈ ল'ব। কি ভেলুত ৰিজাৰ্ভবিলাক ল'ব? গোটেই ৰিজাৰ্ভবিলাক বুক ভেলুত ল'ব। তাৰপিছত লুক এট দ্য লাষ্ট এণ্ট্ৰি, টু লিকুইডেটৰ অফ ট্ৰান্সফাৰাৰ কোম্পানী একাউণ্ট। ইয়াতে এটা একাউণ্ট খোলা হ'ব, যাৰ নেকি নামটো হ'ব টু লিকুইডেটৰ অফ ট্ৰান্সফাৰাৰ কোম্পানী একাউণ্ট। আৰু এই নিৰ্দিষ্ট একাউণ্টত, ইন দিছ পাৰ্টিকুলাৰ একাউণ্ট, দ্য এমাউণ্ট অফ কনচিডাৰেশ্যন which they will be paying, কোনে পে' কৰিব? The transferee company will be paying to the transferor company will be credited here. That means in this particular journal entry, we are showing that this much amount is due to the transferor company. মানে transferor company ইমানখিনি টকা দিব লগা আছে। কাৰ দিব লগা আছে? transferee company, যোনে কিনি আছে তাহাঁতৰ দিব লগা আছে। কাক দিব লগা আছে? টু ট্ৰান্সফাৰাৰ কোম্পানী। আৰু যিমান টকা দিব লগা আছে, যিহেতু দিব লগা আছে লাইবিলিটি হয়, লাইবিলিটি ইনক্ৰিজ হ'লে ক্ৰেডিট হয়, এইটো কাৰণে ইয়াতে টু লিকুইডেটৰ অফ ট্ৰান্সফাৰাৰ একাউণ্টটো ক্ৰেডিট কৰা হৈছে। দিব লগা আছে বুলি দেখুৱাইছে, মানে লাইবিলিটি বাঢ়িছে, দিব লগা আছে বুলি দেখুৱাইছে। দিয়া নাই এতিয়ালৈকে, দিব লগা আছে বুলিহে দেখাইছে কিন্তু দেই। এতিয়া ইয়াতে চোৱা, ইয়াতে যে তাৰ আগত ইণ্ডিভিজুৱেল ৰিজাৰ্ভ দিয়া আছে। ইণ্ডিভিজুৱেল ৰিজাৰ্ভ বহুত ধৰণৰ হ'ব পাৰে, যেনেকুৱা কেপিটেল ৰিজাৰ্ভ, কেপিটেল ৰিডেমশ্যন ৰিজাৰ্ভ, ছিকিউৰিটিজ প্ৰিমিয়াম বা ৰিভেলুৱেশ্যন ৰিজাৰ্ভ, বা ষ্টেটুটৰী ৰিজাৰ্ভো হ'ব পাৰে, যেনেকুৱা ইনভেষ্টমেণ্ট এলাৱেঞ্চ ৰিজাৰ্ভ হ'ব পাৰে, ডেভেলপমেণ্ট এলাৱেঞ্চ ৰিজাৰ্ভ, এক্সপৰ্ট প্ৰফিট ৰিজাৰ্ভ, আৰু ৰেভিনিউ ফৰ চাম স্পেচিফিক পাৰ্পজো হ'ব পাৰে, যেনেকৈ ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ, ডিবেঞ্চাৰ ৰিডেমশ্যন ৰিজাৰ্ভ। এইবিলাক ধৰণৰ ৰিজাৰ্ভ ইয়াতে আমি ইণ্ডিভিজুৱেল ৰিজাৰ্ভৰ আণ্ডাৰত যদি আমাৰ বেলেঞ্চ শ্বীটত দিয়া থাকে, আমি সকলো ইয়াতে ট্ৰান্সফাৰ কৰি দিম এইটো পাৰ্টিকুলাৰ এণ্ট্ৰিত। আৰু এটা কথা মষ্ট ইম্পৰ্টেণ্ট মই ইয়াতে বুজাই দিবলৈ বিচাৰিছোঁ, চোৱা, এইটো এণ্ট্ৰিত এতিয়া আমি চাম ডেবিট ছাইডটো ডাঙৰ নে ক্ৰেডিট ছাইডটো ডাঙৰ। ঠিক আছে, যেতিয়া আমি এণ্ট্ৰিটো পাছ কৰিম, যেতিয়া আমি লিখিম এমাউণ্টৰ লগত, তেতিয়া আমি চাম যে ডেবিট ছাইডটো ডাঙৰ নে ক্ৰেডিট ছাইডটো ডাঙৰ। ঠিক আছে, ডিফাৰেঞ্চ যোনটো হ'ব, ডেবিট আৰু ক্ৰেডিটটো ইয়াতে ছেইম নহ'ব। ডিফাৰেঞ্চ যোনটো হ'ব, ডিফাৰেঞ্চটো আমি আইদাৰ
আইদাৰ জেনেৰেল ৰিজাৰ্ভ বা ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্টত আমি ট্ৰান্সফাৰ কৰি দিম। পাৰ্চেজ মেথডত আমি গুডউইল বা কেপিটেল ৰিজাৰ্ভত ট্ৰান্সফাৰ কৰিছিলোঁ, কিন্তু ইয়াতে আমি যিয়ে বেলেঞ্চিং ফিগাৰ আমাৰ ডেবিট ছাইডত যদি বেলেঞ্চিং ফিগাৰ হয় তেতিয়াহ'লে জেনেৰেল ৰিজাৰ্ভ অৰ ষ্টেটমেণ্ট অফ পি এল ডেবিট উইথ দ্য এমাউণ্ট অফ বেলেঞ্চিং ফিগাৰ, আৰু যদি ক্ৰেডিট ছাইডত যদি বেলেঞ্চিং ফিগাৰ হয় জেনেৰেল ৰিজাৰ্ভ অৰ ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্ট ক্ৰেডিট উইথ দ্য এমাউণ্ট অফ বেলেঞ্চিং ফিগাৰ। তোমালোকে এইটো এণ্ট্ৰিটো পাছ কৰাৰ পিছত তোমালোকে চাব লাগিব যে ডেবিট ছাইড ডাঙৰ হৈ আছে নে ক্ৰেডিট ছাইড ডাঙৰ হৈ আছে। যিয়ে ডিফাৰেঞ্চ নহওক কেলে দ্য ডেফিচিট অৰ দ্য ডিফাৰেঞ্চ সেইটো তোমালোকে ৰেচপেক্টিভ ছাইডত এণ্ট্ৰি উইথ দ্য এমাউণ্ট অফ ডিফাৰেঞ্চ দিবলৈ লাগিব, আৰু ব্ৰেকেটত বেলেঞ্চিং ফিগাৰ বুলি তোমালোকে মেনশ্যন কৰি পেলাই দিবা। ঠিক আছে, কিন্তু পাৰ্চেজ মেথডত মনত পৰিছেনে তোমালোকৰ? পাৰ্চেজ মেথডত আমি কি কৰোঁ? কেপিটেল ৰিজাৰ্ভ বা গুডউইলহে ইউজ কৰোঁ। ডেবিট ছাইডত ডিফাৰেঞ্চ হ'লে ডেবিট ছাইডত গুডউইল, আৰু যদি ক্ৰেডিট ছাইড যদি সৰু থাকে ক্ৰেডিট ছাইডত ডিফাৰেঞ্চটো ওলালে তেতিয়াহ'লে ক্ৰেডিট ছাইডত আমি কেপিটেল ৰিজাৰ্ভ দিওঁ। কিন্তু ইয়াতে এইটো বস্তুটো ডিফাৰেণ্ট আছে, এইটো ইয়াতে মাৰ্জাৰ মেথডত এইটো পইণ্টত ডিফাৰেঞ্চটো তোমালোকে নোট কৰি ল'ব পাৰা। এতিয়া let us move to the next entry. Next entry to কি কৈছে চোৱা, when consideration for amalgamation is discharged. আমি যোৱা এণ্ট্ৰিটোত কি কৰিছিলোঁ? কনচিডাৰেশ্যন ফৰ এমালগেমেশ্যন আমি ডিউ কৰিছিলোঁ ন? ডিউ কেনেকৈ কৰিছিলোঁ? টু লিকুইডেটৰ অফ ট্ৰান্সফাৰ কোম্পানী একাউণ্ট খুলিছিলোঁ। সেইটো ট্ৰান্সফাৰ কোম্পানী একাউণ্ট খোলাৰ পিছত আমি সেই এমালগেমেশ্যনৰ এমাউণ্টটো আমি কনচিডাৰেশ্যনটো আমি ডিউ কৰিছিলোঁ। এতিয়া ফাইনেলি আমি যিহেতু পে'মেণ্ট কৰিম, পে'মেণ্ট কৰিলে একাউণ্টটো আমি কেঞ্চেল কৰিব লাগিব। কেঞ্চেল মানে ক্ৰেডিট হৈ আছে, আমি কি কৰিব লাগিব? ডেবিট কৰিব লাগিব। তাৰমানে আমি পে'মেণ্ট কৰিছোঁ, সেইকাৰণে আমাৰ লাইবিলিটিটো কমি গৈছে। লাইবিলিটি কমাৰ কাৰণে লিকুইডেটৰ টু ট্ৰান্সফাৰ কোম্পানী একাউণ্ট হেজ বিন ডেবিটেড চিন্স দ্য লাইবিলিটি টুৱাৰ্ডছ দ্য ট্ৰান্সফাৰ কোম্পানী হেজ ডিক্ৰিজ আফটাৰ দ্য পে'মেণ্ট বিং মেড। ইফ ইউ কুড ৰিমেম্বাৰ কণ্ডিশ্যন নম্বৰ 5ত কি কৈছিলে? কনচিডাৰেশ্যনটো যেতিয়া মাৰ্জাৰৰ ক্ষেত্ৰত কনচিডাৰেশ্যনটো কেনেকৈ পে' কৰিব? আইদাৰ বাই ইছ্যুইং ইকুইটি শ্বেয়াৰ to equity shareholders, either by issuing preference share to preference shareholder, or by giving cash. Important note তোমালোকে ইয়াতে কৰি থৈ দিবা যে আমি কেছ কেতিয়া দিওঁ? ফ্ৰেকশ্যন শ্বেয়াৰ পে'মেণ্ট কৰিবৰ কাৰণে। ধৰা কিছুমান শ্বেয়াৰত 20-30 টকা এনেকুৱা সৰু এমাউণ্ট পে'মেণ্ট কৰিবলৈ বাকী থাকি যায়, তো সেনেধৰণৰ সৰু এমাউণ্টবিলাক আমি কেছৰ মাধ্যমত পে' কৰোঁ। আদাৰৱাইজ আমি ফুল্লি আমি কেছ পে'মেণ্ট কৰিবলৈ নোৱাৰোঁ মাৰ্জাৰ মেথডৰ আণ্ডাৰত। ঠিক আছে, চ' let us have a look at the entry. কি কৈছে চোৱা, লিকুইডেটেড ট্ৰান্সফাৰ কোম্পানী একাউণ্ট ডেবিট কৰা হৈছে কাৰণ কি লাইবিলিটি কমি গ'ল, আৰু কি মাধ্যমত পে'মেণ্ট কৰিছে? যদি ইকুইটি শ্বেয়াৰ কেপিটেল পে'মেণ্ট কৰিছে তেতিয়াহ'লে টু ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট, যদি প্ৰিফাৰেঞ্চ শ্বেয়াৰ কেপিটেল ইছ্যু কৰিছে তেনেহ'লে টু প্ৰিফাৰেঞ্চ শ্বেয়াৰ কেপিটেল একাউণ্ট, আৰু যদি শ্বেয়াৰটো ফেচ ভেলুতকৈ বেছি ইছ্যু কৰিছে, তাৰমানে শ্বেয়াৰটো যদি প্ৰিমিয়ামত ইছ্যু কৰিছে তেতিয়াহ'লে আগৰ নিচিনাকৈ টু ছিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভ একাউণ্ট ক্ৰেডিট হ'ব। কাৰণ কি ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টত আমি প্ৰিমিয়ামৰ এমাউণ্টটো সদায় আমি সোমাওঁ, তো ডিফাৰেঞ্চ এমাউণ্টটো যেনেকুৱা যদি 12 টকাত শ্বেয়াৰ ইছ্যু কৰিছে যাৰ নেকি দামটো আছিলে 10 টকা, সেই 2 টকাটো আমি ক'ত সোমাম? ছিকিউৰিটিজ প্ৰিমিয়াম ৰিজাৰ্ভ একাউণ্টত আমি সোমাম, যদিহে প্ৰিমিয়ামত শ্বেয়াৰটো ইছ্যু কৰিছে। আৰু যদি কিবা ফ্ৰেকশ্যন পে'মেণ্ট কৰিছে সেই ফ্ৰেকশ্যন পে'মেণ্টটো আমি টু বেংক একাউণ্টত আমি পইচাটো সোমাই দিম। আই হোপ দ্য এণ্ট্ৰি ইজ ক্লিয়াৰ। এতিয়া চোৱা এণ্ট্ৰি নম্বৰ 3. When the liquidation expenses of the transferor company are paid by the transferee company. Remember, আমি কাৰ বুকছত journal entry পাছ কৰিছোঁ? We are passing journal entry in the books of transferee company. ঠিক আছে, ট্ৰান্সফাৰী কোম্পানীয়ে যিহেতু লিকুইডেশ্যন এক্সপেঞ্চেছটো পে' কৰিছে, সেইটো কাৰণে কি হ'ব? ইহঁতক প্ৰথমতে আমি লিকুইডেশ্যন এক্সপেঞ্চেছ ইনকাৰ কৰা বুলি দেখুৱাব লাগিব। সেইকাৰণে লিকুইডেশ্যন এক্সপেঞ্চেছ ইনক্ৰিজ ডেবিট, তাৰ পে'মেণ্ট কৰিছে সেইকাৰণে টু বেংক একাউণ্ট ক্ৰেডিট। এতিয়া ফাইনেলি এই লিকুইডেশ্যন এক্সপেঞ্চেছটো আমি ক'ৰ পৰা চাৰ্জ কৰিম? লিকুইডেশ্যন এক্সপেঞ্চেছটো আমি প্ৰফিট এণ্ড লছ একাউণ্ট, ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্টৰ পৰা আমি চাৰ্জ কৰিম। ঠিক আছে, সেইকাৰণে আমি যিহেতু ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ একাউণ্টত আমি এইটো খৰচ হিচাপে দেখাব লাগিব। চ' এভৰি এক্সপেঞ্চেছ ইন দ্য ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ ক'ত যায়? ডেবিট ছাইডত, নহয় জানো? সেইকাৰণে এণ্ট্ৰিটো হ'ব ষ্টেটমেণ্ট অফ প্ৰফিট এণ্ড লছ ডেবিট to liquidation expenses account. That means at the end the liquidation expenses will be charged to statement of profit and loss account. Now let's move to the next entry. Next entry swa ki koise point number 4, for the formation expenses if any of the transferee company. Transferee company কোনটো company? Purchasing company. Purchasing company যদি কিবা formation expenses হৈছে, সেই formation expenses বিলাক কোনটো হেডিঙত আহিব? প্ৰিলিমিনাৰী এক্সপেঞ্চেছ একাউণ্টৰ হেডিঙত আহিব। অল দ্য ফৰ্মেশ্যন এক্সপেঞ্চেছ উইল কাম আণ্ডাৰ দ্য হেডিং প্ৰিলিমিনাৰী এক্সপেঞ্চেছ।
চ' যিহেতু এক্সপেঞ্চেছ ইনকাৰ কৰিছে, এক্সপেঞ্চেছ ইনকাৰ কৰিলে এক্সপেঞ্চেছ ইনক্ৰিজ হয়, এক্সপেঞ্চ ইনক্ৰিজ মানে ডেবিট, therefore প্ৰিলিমিনাৰী এক্সপেঞ্চ একাউণ্ট হেজ বিন ডেবিটেড। আৰু যিহেতু পে'মেণ্ট কৰিছে, পে'মেণ্ট কৰিলে বেংক এছেট হয়, পে'মেণ্ট কৰিলে বেংকৰ পৰা পইচা কমি যাব, সেইকাৰণে বেংক যিহেতু এছেট ডিক্ৰিজ ক্ৰেডিট, therefore বেংক একাউণ্ট হেজ বিন ক্ৰেডিটেড। I hope the entries are clear. If it is not clear, you can repeat and listen to it again. Even then, if you have doubt, you can comment in the comment box. Thank you.